Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss korim the three tissue system june neki internal organization of plant body to bonai. Hane etia ami gute concept to bujibole prothomote plant etal dhuniya ke akilom. For example, this is a plant. Okay, this is the root. Ni hol root aru upor moi leaf akisu. So this is the leaf. Belag leaf thakibo yat. Okay, so this is the plant. Now etia jodi mo kotha patu a tinta tissue system keneke involve hothake ami tinta tissue system paisu je internally plant dal jodi saw ami internally belag cells tissues বা টিস্যু সিস্টেমে প্লান্ট ডাল বনিব ইন্টারনাল অর্গানাইজেশন টু হয় নহয় এতিয়া কথা হল টিস্যু সিস্টেম যদি কথা কও আমি তিনটা টিস্যু সিস্টেম গম পাও আমাৰ তিনটা টিস্যু সিস্টেম আছে প্ৰথমটো কথা পাতো এতিয়া ফাৰ্স্টটো হল এপিডাৰ্মাল টিস্যু সিস্টেম আমি অনলি ফোকাস কৰি আছো এপিডাৰ্মাল টিস্যু সিস্টেমৰ ওকে এপিডাৰ্মাল টিস্যু সিস্টেমৰ আমি কথা পাতিম এপিডাৰ্মাল মানে গম পাইছা এপি উপৰ কভাৰিংটো হয়নে তো জিমান বিলা উপৰ কভাৰিং আছে ফৰ এক্সাম্পল মই যদি এডাল এটা লিফৰ কথা পাতো লিফৰ মই উপৰ কভাৰিংটো চাব লাগিব না যে উপৰ কভাৰিংটো সদায় এপিডাৰ্মাল সেলেৰে বনিব এই উপৰ কভাৰিং বিলাক সো দিস ইজ দা আউটাৰ মোস্ট কভাৰিং এতিয়া মই যদি লিফটো এনেকে কাটি দিও ফৰ এক্সাম্পল মই এনেকে লিফৰ পিসটো কাটি দিছো এটো এটা লিফ আছিল দিস ইজ এ লিফ মই যদি এনেকে কাটি দিও ট্ৰান্সভাৰ্সলি এনেকে যদি মই কাটি দিও কাটিলে তোমাৰ লিফটো কেনেকুৱা হ'ব দেখিবলৈ চোৱা লিফটো কেনেকুৱা হ'ব জানানে এনেকুৱা হ'বনে 3D মন কৰা হা 3D মন কৰা এনেকে হ'ব এটো মই কাটা পাৰ্টটো এনেকে এটো লিফৰ পেটিউলটো এটো লিফৰ থাইডাল আৰু এনেকে আছে এতিয়া এনেকে তোমাৰ পিনে মুভ কৰি আছে সো এই থাইডাল জুন্ডাল আছে এল ভাস্কুলাৰ বান্ডল হয়নে এল ভাস্কুলাৰ বান্ডল আহি থাকিব মানে ভাস্কুলাৰ টিস্যু সিস্টেম আন্ডাৰ সো এই থাইডাল ভিতৰ আহি পেলা এনেকে দেখা দিছে 3D আইডিয়া কৰিবা খালি দে ওকে আৰু এটো হল কভাৰিংটো যোনখিনি গ্ৰীন এৰে আগিছো একচুয়ালি গ্ৰীন খিনি এখিনি হল কভাৰিং এটো হল লিফৰ কথা পাতি আছো সো লিফৰ যোনখিনি ওপৰ কভাৰিং খিনি আছে এই কভাৰিং খিনি এপিডাৰ্মাল টিস্যু সিস্টেমৰ আন্ডাৰত পৰিব হয়নে এতিয়া খালি এপিডাৰ্মিছৰ কথা পাতা ওপৰৰ এৰিয়া খিনি কথা পাতা এতিয়া ওপৰত যোনটো এপিডাৰ্মাল টিস্যু সিস্টেম ইয়াত বহুতো ধৰণৰ সেলস থাকিব পাৰে যেনেকে এপিডাৰ্মাল টিস্যু সিস্টেমটো কি কেনেকুৱা সেলেৰে বনিব অফ কোৰ্স এপিডাৰ্মাল সেলেৰে বনিব এপিডাৰ্মাল সেল বিলাক মেইনলি সেইবিলাক পেৰেনকাইমা সেলেৰে বনে পেৰেনকাইমেটাস they are mostly parenchymatous cells এটা parenchymatous cells কি নেক্সট ক্লাছত আমি ডিসকাস কৰিম এতিয়া খালি আইডিয়াটো লোৱা যে টিস্যু সিস্টেমত কি হৈ আছে এপিডাৰ্মাল টিস্যু সিস্টেম কভাৰিং এপিডাৰ্মাল সিস্টেম অকল লিফত মই আকে দিছো সেম ক্ষেত্ৰত তোমালোকে আমাৰ স্টেমটো চাব পাৰা তো স্টেমৰ যদি কথা পাতো ফৰ এক্সাম্পল ইফ উই ডিসকাস এবাউট দ্য স্টেমৰ স্ট্ৰাকচাৰটো লৈ আনা তোমালোকে স্টেমৰ স্ট্ৰাকচাৰটো যদি লৈ আনা এটা স্টেমটো এটো ধুনিয়াকে ওপৰৰ কভাৰিং খিনি উপৰৰ কভাৰিং এই গ্ৰীন পাৰ্টস এবিলা উপৰৰ কভাৰিং খিনি হল এপিডাৰ্মাল টিস্যু সিস্টেম ৰাইট এতিয়া মই যদি স্টেমটো এনেকে কাটি দিও স্টেমটো কাটিলে কেনেকুৱা হ'ব দেখিবলৈ এটো স্টেম মই যদি এনেকে কাটি পেলাই এনেকে দেখুৱাও স্টেমটো এনেকুৱা হ'বনে অফ কোৰ্স হ'ব এনেকুৱা স্টেমটো এনেকুৱা এতিয়া স্টেমৰ ওপৰৰ যোনখিনি এৰিয়া আছে এইখিনি বনিছে এপিডাৰ্মাল টিস্যু সিস্টেমৰ গ্ৰীন আকিছো মানে কি এবিলাক এপিডাৰ্মাল টিস্যুৰে বনিছে ওকে সো এপিডাৰ্মিছ এপিডাৰ্মাল টিস্যু সো এপিডাৰ্মাল টিস্যু সিস্টেমৰ কিছুমান ফিচাৰ্স আছে যেনেকে ৰুটৰো একেবাৰে লৈ লওঁ তেতিয়াহে কথাটো ভাল লাগিব হয়নে ৰুটটো মই এপিডাৰ্মাল টিস্যু সিস্টেম ৰুটৰ যদি কথা পাতো ওপৰৰ কভাৰিং খিনি ৰুটৰ হ'ব সো এটো ৰুটটো যদি মই এনেকে কাটি দিও ৰুটটো কাটি দিলে তোমাৰ কেনেকুৱা লাগিব দেখিবলৈ ৰুটৰো এনেকুৱা গুলকে পাম আমি হয়নে ৰুটটো পাম ৰুটৰো এটো এপিডাৰ্মিছ আছে ওকে ফাইন এপিডাৰ্মিছ টিস্যু আছে এতিয়া চোৱা আমি যদি লিফৰ কথা পাতো এপিডাৰ্মাল টিস্যু সিস্টেম লিফত বহুতো ধৰণৰ বেলেগ টাইপ অফ সেল থাকিব এবিলাক মোস্টলি পেৰেনকাইমেটাস হয় আমি গম পালো লিফৰ যদি কথা পাতো লিফত আমি পাম স্টোমেটা এটো স্টোমেটাটো আমাৰ এপিডাৰ্মাল টিস্যু সিস্টেমৰ পাৰ্ট ওকে স্টোমেটা তাৰ পিছত আমি পাম স্টোমেটা ইয়াত পাম আমি পেৰেনকাইমেটাস সেলস
হয়নে পেৰেনকাইমাটাছ চেলছ পাম তাৰপিছত কিউটিকেল বনে কিউটিকেল মানে ওপৰৰ কাভাৰিংটো লিফৰ ক্ষেত্ৰত যদি চাওঁ কিউটিকেল থাকে কেতিয়াবা কিউটিকেলটো কিয় বিকজ দে হেল্প ইন ৱাটাৰ কনজাৰ্ভেশ্যন আমাৰ লিফৰ পৰা বেছি পানী যাতে ওলাই যাব নোৱাৰে সেইকাৰণে কিউটিকেলৰ এটা লেয়াৰ থাকে তাত চ' কিউটিকেল দেখাম তেনেকৈ চিমিলাৰলি আমি যদি ষ্টেমৰ কথা পাতোঁ ষ্টেমৰ কিছুমান প্লাণ্টত কি থাকে এনেকৈ হেয়াৰ থাকে হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকে এইবিলাকক কওঁ আমি ট্ৰাইকোমছ চ' এপিডাৰ্মেল টিচু চিষ্টেমত এইবিলাক বস্তু থাকে ট্ৰাইকোমছ দেখা পাবা ট্ৰাইকোমছ এইবিলাক হ'ল মাল্টিচেলুলাৰ চেলছ যোনবিলাক নেকি ওপৰৰ এপিডাৰ্মিছ চেলৰ এক্সটেনশ্যন হয় চ' এইবিলাক এনেকৈ কোনোবা লাও চাওবিলাক দিছে লাও তো এইবিলাক ষ্টেম হেয়াৰ ট্ৰাইকোমছ বুলি কয় এইবিলাক সৰু খুং টাইপৰ যে থাকে যে চ' এইবিলাক কি ষ্টেমৰ কাভাৰিঙত থাকে য়েছ চ' এইবিলাক হ'ল ষ্টেম কিছুমান ষ্টেমতো তোমাৰ কিউটিকেল পাব পাৰা চ' কিউটিকেল ষ্টেমেটা ট্ৰাইকোমছ এইবিলাক পাব পাৰা আমি যদি ৰুটৰ কথা কওঁ ৰুটত তোমালোকে পঢ়িছা চাগে ৰুটৰ যেতিয়া মৰ্ফলজি পঢ়িছিলা এনেকৈ ৰুটৰ কি হেয়াৰ থাকে চ' এইবিলাক তোমাৰ কি হয় ৰুট হেয়াৰ্ছবিলাক ডেভেলপ হয় চ' ৰুট হেয়াৰ্ছবিলাকো হ'ল এপিডাৰ্মেল টিচু চিষ্টেমৰ আণ্ডাৰ পাৰ্ট অ'কে নেক্সট এতিয়া আহা আমাৰ নেক্সট টিচু চিষ্টেমটো কি আছিলে নেক্সট টিচু চিষ্টেমটো হ'ল আমি কথা পাতোঁ ডাইৰেক্ট ভাস্কুলাৰ টিচু চিষ্টেমৰ কথা ভাস্কুলাৰ টিচু চিষ্টেম চ' ভাস্কুলাৰ টিচু চিষ্টেম যদি কথা পাতা এই যে আহি আছে শিৰা উপশিৰাবিলাক তললৈ হয়নে চ' এইবিলাক আমাৰ কি এইবিলাক হ'ল এইবিলাক যদি আকৌ মই বেলেগ এটা কালাৰ লওঁ so this if we say this এইবিলাক মাজৰ এৰিয়াখিনি যোনখিনি এনেকি ৱাটাৰ কণ্ডাক্ট কৰিব এইখিনি মাজে চবতে গৈছে হয়নে ৱাটাৰ কণ্ডাক্ট কৰিব আৰু ফুড কণ্ডাক্ট কৰিব এইখিনি যোনখিনি টিচু আছে এইখিনি টিচুক আমি ভাস্কুলাৰ টিচু চিষ্টেমৰ আণ্ডাৰত পেলাওঁ চ' মই যদি কথা পাতোঁ লিফৰ এই এৰিয়াটোত যদি মই কথা পাতোঁ এৰ মাজেদি যোৱা এই এৰিয়াটো ভাস্কুলাৰ টিচু চিষ্টেম হ'বনে অফক'ৰ্ছ হ'ব ইয়াত ভাস্কুলাৰ টিচু চিষ্টেমৰ কি ইনভলভ হৈ আছে এইটো জাইলাম এণ্ড ফ্লোয়াম ইনভলভ হৈ আছে যদি ষ্টেমৰ কথা পাতোঁ ষ্টেমৰ এই এৰিয়াখিনি মাজৰ এৰিয়াখিনিত কি আছে এইখিনি এৰিয়াত আছে তোমাৰ জাইলাম ফ্লোয়াম যোনখিনি হ'ল ভাস্কুলাৰ টিচু চিষ্টেম ৰুটছৰো তেনেকৈ এই ৰুটছৰ দি এইখিনি এৰিয়াৰ কথা পাতোঁ এইপিনেদি এনেকৈ গৈছেনে ভাস্কুলাৰ চিষ্টেমটো তো দিছ ইজ জাইলাম আৰু ফ্লোয়াম মিলিয়ে ভাস্কুলাৰ টিচু চিষ্টেম বনায় ভাস্কুলাৰ বাণ্ডেল বুলিও কৈ দিওঁ কাৰণ এই জাইলাম আৰু ফ্লোয়াম সদায় একেলগে থাকে মানে ওচৰা-ওচৰিকৈ থাকে এৰেঞ্জমেণ্ট বেলেগ হ'ব পাৰে বাট একেলগে থাকে অ'কে চ' দিছ ইজ ভাস্কুলাৰ টিচু চিষ্টেম এতিয়া আহি যোৱা থাৰ্ডলৈ এতিয়া ভাস্কুলাৰ টিচু চিষ্টেম জাইলাম আৰু ফ্লোয়াম যে আছে যে এইবিলাক আমি কমপ্লেক্স টিচুৰ আণ্ডাৰত পঢ়িম জাইলাম এণ্ড ফ্লোয়ামটো হ'ল এটা কমপ্লেক্স টিচু মনত ৰাখিবা যোনবিলাক আমাৰ এপিডাৰ্মেল টিচুত আমি পাওঁ পেৰেনকাইমা এইবিলাক হ'ল চিম্পল টিচু মানে কি যেতিয়া এটা টাইপৰ চেলেৰে বনে কিবা এটা বস্তু সেইটো হ'ল চিম্পল টিচু বাট জাইলাম আৰু ফ্লোয়াম যে আছে আমাৰ ভাস্কুলাৰ বাণ্ডলত এহেঁত মোৰ দেন ওৱান টাইপ অফ চেল দি বনিছে চ' সেইকাৰণে সিহঁতক কমপ্লেক্স টিচু বুলি কয় চ' জাইলাম এণ্ড ফ্লোয়াম ইজ এ কমপ্লেক্স টিচু আমি নেক্সট ক্লাছত ডিছকাছ কৰিম এই কমপ্লেক্স টিচুৰ কথা অ'কে চ' দিছ ইজ কমপ্লেক্স টিচু নেক্সট থাৰ্ড এৰিয়াটো হ'ল আমাৰ কি আছিলে থাৰ্ড এৰিয়াটো মই এতিয়া ক'ত আকোঁ থাৰ্ডটো হ'ল আমাৰ গ্ৰাউণ্ড টিচু চিষ্টেম একেবাৰে চিম্পল গ্ৰাউণ্ড টিচু চিষ্টেম বুলি ক'লে একেবাৰে চিম্পল কিয় বিকজ আমাৰ মাজৰ এৰিয়া ভাস্কুলাৰ টিচু চিষ্টেমখিনি বাদ দি প্লাছ আমাৰ যদি ওপৰৰ এপিডাৰ্মিছখিনি বাদ দিয়া বাকী যোনখিনি অংশ আছে এইখিনি অংশ ইন লিফ এইখিনি এৰিয়া ইন ষ্টেম আৰু এইখিনি এৰিয়া ইন শ্বুট এই গোটেইখিনি মানে এতিয়া যদি মই কওঁ মেক্সিমাম অফ দ্য প্লান্ট টিচু ইজ মেড আপ অফ গ্ৰাউণ্ড টিচু চিষ্টেম য়েছ অৰ ন বিকজ মষ্ট অফ দ্য বাল্কখিনি কি বাল্ক এৰিয়াখিনি কিহেৰে কভাৰ হৈছে গ্ৰাউণ্ড টিচু চিষ্টেমেৰে কনভাৰ্ট হৈছে গ্ৰাউণ্ড টিচু চিষ্টেমত কি চেলছ থাকিব যেনেকৈ আমি পঢ়িলোঁ এতিয়া ভাস্কুলাৰত কি আছিলে জাইলাম ফ্লোয়াম দি বনিছিলে হয়নে এপিডাৰ্মেল টিচু চিষ্টেম মেইনলি পেৰেনকাইমাটাছ দি বনিছিলে গ্ৰাউণ্ড টিচু চিষ্টেম এইবিলাক চেলছ কিহেৰে বনিছে চ' গ্ৰাউণ্ড টিচু চিষ্টেম বনিছে মেইনলি 3 টাইপছ অফ চেলছ একে টাইমত একেটা টাইপৰ চেলো পাব পাৰা বা মিক্স অফ চেলছো পাব পাৰা তাত বাট গ্ৰাউণ্ড টিচু চিষ্টেম বনিছে কিহেৰে 3টা বেলেগ টাইপৰ চেলছেৰে বনিছে সেইটো হ'ল ফাৰ্ষ্ট ইজ পেৰেনকাইমাটাছ চেলছ আমি এপিডাৰ্মিছতো পাৰোঁ একো টেনশ্যন ল'ব নালাগে পেৰেনকাইমা ছেকেণ্ড ইজ কলেনকাইমা এণ্ড থাৰ্ড ইজ স্ক্লেৰেনকাইমা আমি ডিছকাছ কৰিম নেক্সট ক্লাছত ডিটেইলছত অ'কে চ' ধ্যান দিবা পেৰেনকাইমাটো হ'ল একেবাৰে মানে কুমলীয়া চেলছবিলাক
কুমলীয়া cells এহেতৰ বেছি strength নাই they are thin wall cells এহেতে parenchyma বিলাকে কি কৰে parenchyma cells বিলাকে mainly তোমাৰ help কৰে storageত photosynthesis কৰোতে এইবিলাক কামত help কৰে parenchyma এইবিলাক parent cells হয়নে collenchyma টো হল অলপ strength দিয়ে যেনেকৈ আমি যদি কওঁ আমাৰ যোনবিলাক কিছুমান celery আছে celery মানে এতিয়া কি বুলি কম আমাৰ লাইপাত চাইপাত যেতিয়া খোৱা তেতিয়া লাইপাতৰ যোনটো পেটিওলটো আছে লাইপাতৰ লিফৰ যোনটো ঠাৰি আছে এটো কেসেককে উঠেন নাই সো কেসেককে উঠা টাইপৰ যোনবিলাক অলপ হাৰ্ড টাইপ অফ সেল আছে কিন্তু একেবাৰে টানু নহয় কুমলীয়া জাতীয় অলপ ফ্লেক্সিবল বাট হেতে এটা স্ট্ৰেংথ প্ৰভাইড কৰে হেবিলাক হল collenchyma cells sclerenchyma বিলাক হল ডেড সেলস আৰু হেতে কি কৰে স্ট্ৰেংথ প্ৰভাইড কৰে যেনেকৈ স্টেম বিলাক দেখিছা না কিমান strong হয় হয়নে so they are made up of mainly sclerenchyma and collenchyma cells যোনবিলাক ground tissue stemৰ কথা কৈছো আমাৰ যদি লিফত ground tissue কথা পাতো এইবিলাক parenchyma cells এৰে বনিছে parenchyma cells বিলাক example যদি চাও আমি mesophyll cellৰ কথা পাতিব লাগিব তাত mesophyll cells যে similarly আমি যদি তলৰ rootsৰ কথা পাতো rootsটো বহুত টাইপৰ parenchyma cells আছে আৰু collenchyma cells আমি দেখিবলৈ পাও ground tissue okay so this was all about your internal organization of plant body okay এতিয়ালৈকে মই জি কলো এইখিনি তোমালোকক আকিবাকি দেখুৱালো এইখিনি বস্তুৱে তোমালোকক এই ফিগাৰখিনি দেখুৱা হৈছে এবাৰ পজ কৰিবা আৰু বস্তুখিনি চাবলৈ চেষ্টা কৰিবা বুজিবলৈ চেষ্টা কৰিবা যে মই কোৱা কথাখিনি ইয়াত আছে নে নাই লিফৰ দেখিছানে লিফৰ বেলেগ বেলেগ পাৰ্টছৰ কাক কি আন্ডাৰত ৰাখা হৈছে যেনেকৈ ওপৰৰ পাৰ্টখিনি ডাৰ্মেল টিস্যু আছে মাজৰ যোনখিনি মেইন পাৰ্ট আছে এখিনি গ্ৰাউণ্ড টিস্যু হয়নে মাজৰ এৰিয়াখিনি গ্ৰাউণ্ড টিস্যু আৰু একেবাৰে ভিতৰৰ জাইলাম এণ্ড ফ্লোএম হেতু হল ভাস্কুলাৰ টিস্যু আন্ডাৰত হৈছে ওকে তেনেকৈ ষ্টেমটো ওপৰৰ এৰিয়াখিনি ডাৰ্মেল টিস্যু ওপৰখিনি সোৱা ডাৰ্মেল টিস্যু মাজৰ এখিনি এৰিয়া বা একেবাৰে ভিতৰৰ এখিনি মাজৰ এৰিয়াখিনি এখিনি গ্ৰাউণ্ড টিস্যু সিস্টেমৰ আন্ডাৰত ৰাখা হৈছে আৰু জাইলাম এণ্ড ফ্লোএম সাইডত আছে ৰিং টাইপৰ এখিনি ভাস্কুলাৰ টিস্যু হয়নে ভাস্কুলাৰ কেম্বিয়াম মেৰিস্টেমেটিক টিস্যু এখিনি গুটেখিনি আন্ডাৰত ৰুটটো তেনেকৈ ডাৰ্মেল টিস্যু গ্ৰাউণ্ড টিস্যু আৰু ভাস্কুলাৰ টিস্যু হিচাপে আমি বস্তুখিনি ভালকৈ দেখা পাব পাৰো ওকে নেক্সট মই এতিয়ালৈকে যিখিনি ক'লো সেইখিনি তোমালোকেতো কথা কৈ থাকিলে নহ'ব অকল এক্সামত লিখিবও লাগিব সেইকাৰণে মই তোমালোকক ধুনীয়াকৈ পইণ্টছ কিছুমান লৈ আনিছোঁ যাতে তোমালোকৰ ইজি হৈ যাওক এক্সামত লিখিব পৰাকৈ চ' এপিডাৰ্মেল টিস্যু চিষ্টেমৰ কথা যদি কওঁ ইট ফৰ্মছ দ্য আউটাৰ মোষ্ট কাভাৰিং অফ দ্য প্লান্ট বডি আমি গম পালোঁ কিহেদি বনে কম্প্ৰাইজ অফ এপিডাৰ্মেল চেল তাত ষ্টমেটা দেখা পাওঁ ইন কেছ অফ লিফ কিউটিকল দেখা পাওঁ ইন কেছ অফ ষ্টেম এণ্ড লিফ এণ্ড ভেৰিয়াছ এপেণ্ডিজেছ লাইক ট্ৰাইকমছ আমি ক'ত দেখা পাওঁ ষ্টেমত দেখা পাওঁ হেয়াৰ্ছ ক'ত দেখা পাওঁ ৰুটত দেখা পাওঁ ৰুট হেয়াৰ্ছবিলাক দেখা পাওঁ এইবিলাক এপিডাৰ্মিছৰে পাৰ্ট হয় এপিডাৰ্মেল টিস্যু চিষ্টেমৰ পাৰ্ট হয় ইট হেজ ইলংগেটেড কম্পেক্টলি এৰেঞ্জড ছিংগল লেয়াৰ্ড চেল ফৰ্মিং কণ্টিনিউৱাছ লেয়াৰ এটা ছিংগল লেয়াৰৰ চেল থাকিব এপিডাৰ্মিছখিনি হয়নে আৰু এটা কণ্টিনিউৱাছ থাকিব ইয়াত মাজত গেপ নাথাকে বেছি হয়নে ষ্টমেটা থাকিব পাৰে সেইটো গেপ হিচাপে নলওঁ আমি কণ্টিনিউৱাছ লেয়াৰ চেলছ আৰ মষ্টলি পেৰেনকাইমেটাছ ওকে এইটো হ'ল এপিডাৰ্মেল টিস্যু চিষ্টেমৰ কথা নেক্সট হ'ল গ্ৰাউণ্ড টিস্যু চিষ্টেম মানে আমাৰ মেক্সিমাম পাৰ্টখিনি হয়নে সেইখিনি কিহেৰে বনে অল টিস্যুজ এক্সেপ্ট এপিডাৰ্মিছ এণ্ড ভাস্কুলাৰ বাণ্ডল মই ক'লোৱে ফৰ্মছ দ্য গ্ৰাউণ্ড টিস্যু চিষ্টেম কনচিষ্ট অফ চিম্পল টিস্যু এণ্ড মেইনলি চিম্পল টিস্যুৰে বনে যেনেকৈ পেৰেনকাইমা কলেনকাইমা আৰু স্ক্লেৰেনকাইমা এহেঁতৰ বিষয়ে এইবিলাক হ'ল চেলছ হয়নে চেলছ এই চেলছখিনিৰ কথা আমি নেক্সট ক্লাছত ডিটেইলছত ডিছকাছ কৰিম পেৰেনকাইমেটা চেলছ আৰ প্ৰেজেণ্ট ইন ক'ত প্ৰেজেণ্ট নহয় পেৰেনকাইমেটা চেলছ কৰ্টেক্স পেৰিচাইকেল পিথ এণ্ড মেডুলাৰী ৰেইজ অফ প্ৰাইমেৰী ৰুটছ এণ্ড ষ্টেমছ এতিয়া এইখিনি বস্তু তোমালোকৰ হয়তো এতিয়া ধৰিব নোৱাৰা কি বস্তু কৰ্টেক্স কি পেৰিচাইকেল কি মেডুলাৰী ৰেইজ কি এইবিলাক তোমালোকে এতিয়া ডিটেইলছত আমি নিশিকোঁ কাৰণ আমাৰ ইউনিট 5 and 6ত এইবিলাকৰ ওপৰত আমি ডিটেইলছত ডিছকাছ কৰিম বাট ষ্টিল ষ্টেমৰ কথা যদি পাতো আমি ৰুটছ আৰু ষ্টেমৰ কথা যদি মই অলপ আইডিয়া দি দিওঁ যে ষ্টেম আৰু ৰুট যদি কথা পাওঁ এইটো ষ্টেম হয়নে ষ্টেমটো মই যদি মাজেৰে কাটো তো এনেকুৱা হ'ব দেখিবলৈ চ' ইয়াত কি হ'ব এইটো এপিডাৰ্মিছৰ পিছত কি হ'ব এই যোনখিনি চেলছ বনে এইখিনি গোটেইখিনি চেলছ পেৰেনকাইমেটা চেলছ হ'ব বা কলেনকাইমেটা চেলছ হ'ব এই চেলছখিনি গোটেইখিনিক আমি কৰ্টেক্স বুলি কওঁ এইখিনিৰ পৰা এইখিনিলৈ কৰ্টেক্স বুলি কওঁ হয়নে কৰ্টেক্স তাৰপিছত কৰ্টেক্সৰ পিছত ষ্টাৰ্ট হয় এটা এৰিয়াৰ হেতু হল পেৰিচাইকেল এইখিনি কি বুলি কওঁ পেৰিচাইকেল এইবিলাক বেলেগ বেলেগ চেলেৰে বনে ওকে সো পেৰিচাইকেল ইজ এ পেৰেনকাইমেটা চেলছ সো
পেৰিচাইকেল বনায় পেৰিচাইকেলৰ পিছত এইবিলাক মেডুলাৰী ৰেজবিলাক কেনেকুৱা মেডুলাৰী ৰেজবিলাক কিছুমান চাগে তোমালোকে ডাঙৰ ডাঙৰ গছত দেখা পাব কিছুমান এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ দেখা পাবা ৰেজ টাইপৰ হয়নে সূৰ্যৰ ৰশ্মি নিচিনাকৈ এনেকৈ ৰেজবিলাক দেখা পোৱা চ' এইবিলাক ৰেজে কি কৰে একচুৱেলি কানেক্ট কৰে বাহিৰৰ পৰা জাইলাম আৰু ফ্লোএমৰ লেটাৰেল জাইলাম আৰু ফ্লোএমৰ লেটাৰেল কানেকশ্যনটো হেল্প কৰে তো ইয়াত কি পাওঁ আমি ভিতৰৰ পিনে জাইলাম আৰু ফ্লোএম পাওঁ ফ্লোএম আৰু জাইলাম পাওঁ এনেকৈ ফ্লোএম আৰু জাইলামবিলাক পাওঁ এইবিলাক ভাস্কুলাৰ বান্ডেল ভিতৰত আছে হয়নে চ' দিছ ইজ ভাস্কুলাৰ বান্ডেল আৰু একেবাৰে ভিতৰখিনি এৰিয়াখিনি একেবাৰে ভিতৰৰ এৰিয়াখিনি যদি কথা পাতোঁ আমি চ' ভিতৰৰ এৰিয়াখিনি হ'ল পিথ চ' এইটো আমি যেতিয়া ষ্টেম আৰু ৰুট ডিটেইলছত ডিছকাছ কৰিম তেতিয়া তোমালোকে ষ্ট্ৰাকচাৰখিনি পাবা কিন্তু এইটো যিহেতু ইয়াত দি দিলে টাৰ্মছকেইটা তোমালোকক বুজাই চ' ইয়াত পেৰেনকাইমা চেল এইবিলাক মোষ্টলি এইবিলাক চেলছ কৰ্টেক্স হওক পেৰেনকাইমা পেৰিচাইকেল হওক বা পিথ হওক এইবিলাক মেডুলাৰী ৰেজ হওক এইবিলাক কিহেৰে বনিছে মেইনলি পেৰেনকাইমা চেলেৰে বনিছে ইন লিভছ গ্ৰাউণ্ড টিছু ইজ কম্প'জড অফ ক্ল'ৰ'প্লাষ্ট কণ্টেইনিং থিন ৱাল মেছ'ফিল চেলছ আই ন' ভিডিঅ'টো অলপ ডাঙৰ হ'ব পাৰে বাট গোটেইখিনি কভাৰ কৰা হৈছে ভাস্কুলাৰ টিছু চিষ্টেম মেইনলি কনচিষ্ট অফ জাইলাম এণ্ড ফ্লোএম কনষ্টিটিউট the vascular bundles right based on the presence of absence of cambium between xylem and phloem vascular bundles can be of two types open when cambium present and closed when cambium absent এইবিলাক বস্তু এইখিনি বস্তু মই তোমালোকক ডিটেইলছত ডিসকাস কৰিম when we are covering secondary growth যেতিয়া পঢ়িম in stem dicot stemত mainly আমাৰ secondary growth হয় so dicot stemত আমি open আৰু closed যোনটো vascular bundle হয় হেতু বিষয়ে ডিসকাস কৰিম ওকে based on the arrangement of xylem and phloem vascular bundle can be of three types again arrangement of xylem and phloem কেনেকেনো xylem vascular tissue system বনিছে কি হেৰে xylem আছে আৰু phloem আছে তে xylem আৰু phloem stemত কেনেকেনো arrange হৈ আছে ফৰ এক্সাম্পল যদি xylem আৰু phloem এনেকৈ arrange হয় ফৰ এটো xylem এটো phloem এটো xylem এটো phloem এটো xylem এটো phloem এটো xylem এটো phloem তো এনেকে যদি বেলেগ কে arrange হৈ আছে এটো কো আমি ৰেডিয়াল সিমেট্ৰি এনেকে ৰেডিয়াল ধুনিয়াকে ৰেজ টাইপৰ হয় তো ৰেডিয়াল সিমেট্ৰি কনজয়েন্ট ক্লোজ মানে কনজয়েন্ট মানে কি xylem phloem একেলগে থাকে ফৰ এক্সাম্পল বাহিৰৰ পিনে phloem ভিতৰ পিনে xylem বাহিৰৰ পিনে phloem ভিতৰ পিনে xylem বাহিৰৰ phloem xylem সো এনেকে যদি arrange হৈ আছে then it is called conjoint closed conjoint open মানে কি conjoint open মানে কি যেতিয়া xylem আৰু phloem ৰ মাজত for example this is phloem এটো xylem আৰু phloem ৰ মাজত যদি cambium থাকে it is open তো এই open আৰু close ৰ কথাটো যে এটো কথাই কৈছে সো ভাস্কুলাৰ টিস্যু সিস্টেমত যোনখিনি xylem আৰু phloem আছে xylem আৰু phloem ৰ মাজত যেতিয়া cambium থাকে হেতু হল open আৰু যত cambium নাথাকে হেতু হল closed যত cambium নাথাকে হেতু হল closed আৰু open হলে secondary growth কৰে closed থাকিলে secondary growth কৰিব নোৱাৰে so this was all about your vascular tissue system এবাৰ overview যদি লৈ লোৱা dermal tissue system components কি কি থাকিব epidermis and periderm inolatories and functions protection prevention of water loss ground tissue system কি কৰিব পাৰে ground tissue system ৰ mainly functions খিনি চাই লোৱা component কি parenchyma collenchyma sclerenchyma photosynthesis কৰিব পাৰে food storage regeneration support protection কৰিব পাৰে vascular tissue system under ৰহা xylem আৰু phloem পাও mainly transport of water and minerals transport of food so this was all about your tissue system I hope তোমালোকে ভিডিওটো বুজি পালা যদি বুজি পালে গম পালাই আৰু সাবস্ক্ৰাইব কৰিবা চেনেলটো লাইক কৰি দিবা ওকে মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই বাই